আজি মই আহিলোঁ আকৌ দক্ষিণ গাঁৱৰ মোৰ সেই পিছফালে আকৌ চাইকেলতে আছে। কালি আমি এই গছডালৰ সেইটো পাৰে ৰুই আছিলোঁ, আজি এইটো পাৰে ৰুই আছোঁ। প্ৰায় আপোনাৰ মই 15ডালমান গছ লৈ আহিছিলোঁ আজি, তাৰে 7-8ডালমান ৰুই দিলোঁ। আপুনিও যদি আপোনাৰ নামত গছ ৰুব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামটো এবাৰ ফ'ল' কৰক আৰু আপোনাৰ হৈ মই গছ পুলি ৰুই আছোঁ। ভাৰতবৰ্ষ বা অসমখনতে আপোনাৰ নদীক পূজা কৰা হয়। ভাৰতবৰ্ষত বিশেষকৈ গংগা, যমুনা, সৰস্বতী, ব্ৰহ্মপুত্ৰ আমাৰ সকলো নদীকে আমি পূজা কৰোঁ, ভগৱান বুলি ভাবোঁ। কিন্তু আমি সেই নদীতে জাবৰ জোথৰ সকলো আমি পেলাওঁ। ভাৰতৰ বাহিৰত কিছুমান এনেকৈ উন্নত দেশ আছে যি নেকি আপোনাৰ নদীক পূজাও নকৰে বা নদীক নদী হিচাপে ভাবে অনলি। ধুনীয়া চাফা যি নেকি আপুনি ক'ব লাগিব এইখন প্লাষ্টিকসমূহ যায়, মাছৰ পেটত প্লাষ্টিক পোৱা যায়। সাগৰত গৈ পেলাই নিমখ আমি যে খাওঁ নিমখৰ দানাত আপোনাৰ প্লাষ্টিক পোৱা হৈ গৈ